তিতাবৰত নতুন পথ নিৰ্মাণৰ শুভাৰম্ভ। তিতাবৰ নগৰৰ শ্মশানখনৰ উন্নয়নৰ পাছতে দ্বিতীয়খন ৰংদৈঘাট শ্মশানৰ উন্নয়নত গুৰুত্ব দিছে তিতাবৰ পৌৰসভাই। জীৱনৰ শেষ যাত্ৰালৈ যোৱাৰ অৰ্থাৎ শ্মশানলৈ যোৱাৰ এটা পথৰ বাবে তিতাবৰৰ কেইবাটাও ৱাৰ্ডৰ ৰাইজে জীয়াতু ভুগি আহিছিল। বহু আবেদন নিবেদনৰ পাছত তিতাবৰ ৰংদৈঘাট ৰাজহুৱা শ্মশানলৈ যোৱা 200 মিটাৰ পথটো নিৰ্মাণৰ বাবে তিতাবৰ পৌৰসভাই আবণ্টন দিলে 14 লাখ টকা। তিতাবৰৰ কেইবাটাও ৱাৰ্ডৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে তিতাবৰ পৌৰসভাই। তিতাবৰ নগৰৰ শ্মশানখনৰ উন্নয়নৰ পাছতে দ্বিতীয়খন ৰংদৈঘাট শ্মশানৰ উন্নয়নত গুৰুত্ব দিছে তিতাবৰ পৌৰসভাই। মিটাৰ পথটো আমি বনাবলৈ আৰম্ভ কৰিছোঁ। আজি শুভোদ্বোধন কৰিছোঁ। এই শুভোদ্বোধনত উপস্থিত আমাৰ ডম্বৰুৰ উপসভাপতি উপপৌৰপতি ইয়াত উপস্থিত আছে। আমাৰ গণ্য মান্য শিক্ষাবিদ বহুতকেইজন আমাৰ ইয়াৰ মাজত উপস্থিত আছে। এইটো বহুত পুৰণি এটা সমস্যা আছিল, যিটো সমস্যাৰ কাৰণে মানুহৰ গাড়ী নিওঁতে দিগদাৰ হয়। মই ৱাৰ্ড কমিশ্যনাৰ জিকাৰ পিছতে এইটো কথা মোৰ সপোন আছিলে, যাতে এই ৰাস্তাটো কেনেকৈ উন্নত কৰি মানুহখিনিক সকাহ দিওঁ, মানুহখিনিয়ে যাতে শান্তিৰে কিবা শেষ পৰ্যায়টো লৈ যাওঁতে কোনো দিগদাৰ নাপায়, সেইটোকে আজি বাস্তৱত পৰিণত কৰিবলৈ গৈ আছোঁ। আজি এইটো ৰাস্তা শুভোদ্বোধনী কৰিছোঁ। আৰু ইয়াৰ পিছতে শ্মশানখন যিখন আছে সেইখন শ্মশানৰ কাৰণে আমি পাৰ্যমানে চেষ্টা কৰি আছোঁ। আমাৰ এটা ৱাৰ্ডেই নহয়, 3-4টা ৱাৰ্ড লগ লাগি মই প্ৰথম অৱস্থাতে এখন ডাঙৰ বৃহৎ সভা ইয়াত পাতিছিলোঁ। তেতিয়া গোটেই অনুষ্ঠানৰ মানুহখিনি শিক্ষাবিদসকল গোটেইসকল আহিছিলে। তেতিয়াই সকলোৱে কৈছিলে আৰু আমি আগবাঢ়ি গৈছিলোঁ, সেইমতে আমাৰ শ্মশানখন আহিছিলোঁ। কিন্তু কি বাধাত আমাৰ শ্মশানখন আমি ইয়াত আনিব নোৱাৰিলোঁ, সেইটো আমি এতিয়া ভালকৈ আপোনালোকৰ আগত অৱগত কৰিব নোৱাৰিম। তথাপি আমি ইয়াৰ পিছত এইটো পাৰ্যমানে চেষ্টা কৰি আছোঁ। মই ভাবিছোঁ এইটো মানে হ'ব, সমাধান হ'ব। আমি আগতেও চেষ্টা কৰি আহিছিলোঁ। আমি দায়িত্ব পোৱাৰ পিছৰ পৰা শ্মশান হিচাপে আমাৰ চাৰিআলি যিখন শ্মশান আছিলে সেইখনত আমি প্ৰথম ডেভেলপমেণ্ট কৰিছিলোঁ। তাৰপিছতে আমি দ্বিতীয় বিকল্প হিচাপে এই ৰংদৈঘাট শ্মশানখন নিৰ্বাচিত কৰিছিলোঁ। কিন্তু যিটো আমাৰ যিহেতু অহা নাই শ্মশানৰ নামত, সেয়ে আমি টাইট গ্ৰাণ্টৰ পৰা আমি এটা চৰকাৰী পুঁজি 14 লাখ টকা নিৰ্মাণৰ বাবে পথটো নিৰ্মাণৰ বাবে দিছোঁ, যিটো পথেদি শ্মশানলৈ যাব পাৰিব। গতিকে তিতাবৰৰ উন্নয়নৰ স্বাৰ্থত বা মানুহৰ শেষ ঠিকনালৈ যাওঁতে তাত যাতে সকলো সুবিধা পায়, আমি তাৰ প্ৰতি পৌৰসভাই যত্ন কৰিম। আৰু এতিয়াও এটা কথা ওলাই আছে যে খোৱা পানীৰ যথেষ্ট আহুকাল আছে। তিতাবৰখন আৰ্ছেনিকযুক্ত পানীৰ কাৰণে পানীত আৰ্ছেনিক আছে। গতিকে আমাৰ যদিও 8টা খোৱা পানী স্কিম আছে, খোৱা পানী স্কিমকেইটাই সম্পূৰ্ণ হোৱা নাই। মানে মানুহক যিমান পৰিষ্কাৰ পানীৰ প্ৰয়োজন আছে সেইখিনি দিব পৰা নাই। তাৰ উপৰি ডিপাৰ্টমেণ্টৰো অৱহেলা। ইয়াৰ উপৰিও ডাঙৰ কথাটো হৈছে কি, অসম মালাৰ যোগেদি যিটো ৰাস্তা বনাই আছে গোলাঘাটৰ পৰা, সেইটো ৰাস্তা বনাওঁতে বহুত নলা নৰ্দমা কাটিছে। গতিকে পানী ইৰেগুলাৰ হৈছে, পোৱাত দিগদাৰ হৈছে। ইতিমধ্যে আমি তিতাবৰ পৌৰসভাই ডাইৰেক্টৰ অফিচত নগৰৰ কাৰণে যি গাঁৱৰ কাৰণে JJM আৰু নগৰৰ কাৰণে অমৃত, এই অমৃত আঁচনিখনৰ কাৰণে আমি তেখেতসকলক অনুৰোধ কৰাত তেওঁলোকে তিতাবৰখন 9 নে 10 নম্বৰতে চিলেক্ট কৰিছে। গতিকে অমৃতৰ যোগেদি স্কিমৰ যোগেদি আমি সকলোকে পানী দিব পাৰিম বুলি আমি ভাবিছোঁ। এনেদৰে আমি লাহে লাহে ডেভেলপমেণ্ট কৰিবলৈ গৈছোঁ, যদিও 2টা বছৰ আছে। যত্নৰ কুটি কৰা নাই, ক'ৰবাত ভুল হৈছে, আমি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।